এখন চালি, এটা ঘৰ, এটা কোঠালি আৰু এটা বিশেষ পৰিয়াল। সেইটোৱে হৈছে সংগীতৰ পৰিয়াল আৰু যিটো পৰিয়াল জুবিন গাৰ্গবিহীনভাৱে এতিয়া থাকিব লগা হৈছে। এটা সময় আছিলে যিটো সময়ত জুবিন গাৰ্গৰ লগত এওঁলোক আছিল, কিন্তু আজি জুবিন গাৰ্গ নাই। 2025 বৰ্ষৰ আচলতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনেই নহয়, অসমবাসীৰ বাবেই অতি ক্ষতি বছৰ বুলি ক'ব পাৰি। আৰু এই বছৰটোতে আমাৰ পৰা কাঢ়ি লৈ গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। আৰু জুবিন গাৰ্গৰ সৃষ্টিৰাজিসমূহ এতিয়া কেনেদৰে থাকিব, কেনেদৰে ধৰি ৰাখিব, জুবিন গাৰ্গবিহীনভাৱে কেনেদৰে জুবিন গাৰ্গৰ সৃষ্টিসমূহ এক নতুনত্ব দি লৈ যোৱাৰ চেষ্টা কৰিব। এই কথাখিনিৰ বাবে আমি ইতিমধ্যে কৈছোঁৱেই, আজিৰ দিনটোত এটা শব্দ, যিটো শব্দ ইতিমধ্যে ব্যাপকভাৱে চৰ্চা লাভ কৰিছিল, সেইটো হৈছিলে যন্ত্ৰ। যন্ত্ৰ নামৰ এটা মিউজিকেল বেণ্ড, আৰু যিসকল আছিল দীৰ্ঘ সময় জুবিন গাৰ্গৰ লগত, যিসকল সংগীত শিল্পী বাদ্যযন্ত্ৰী আছিল, তেওঁলোকৰ প্ৰচেষ্টাত এতিয়া যন্ত্ৰ নতুনকৈ এটা পৰিকল্পনাৰে জুবিন গাৰ্গৰ সৃষ্টিৰাজিসমূহ তেওঁলোকে এটা নতুনত্ব প্ৰয়াসেৰে লৈ যোৱাৰ চেষ্টা কৰিব। জুবিন গাৰ্গৰ সৃষ্টিৰাজিসমূহ যাতে সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰি, এইখিনিয়ে যাতে সকলো জুবিন অনুৰাগীয়ে হওক বা ৰাজ্যবাসী, যিখিনি জুবিনে কৰিব বিচৰা কাম বা জুবিন গাৰ্গে যিখিনি কৰিছিলে, সেইখিনিত যাতে তেওঁলোকে আকৌ জীয়াই ৰাখিব পাৰে, জুবিন নোহোৱাকৈ জুবিনক জীয়াই ৰাখিব পাৰে, তাৰ বাবে এটা প্ৰয়াস কৰিছে। আৰু এই যন্ত্ৰ বেণ্ডটোৰ যেতিয়াই নামটো ৰাইজৰ মাজলৈ এৰি দিছিলে, তাৰ পাছতেই প্ৰশংসাৰে উপচাইছে বহুতে, কৈছে যে জুবিনক জীয়াই ৰাখিবলৈ হ'লে তেওঁলোকৰ সংগীত শিল্পীসকল, বাদ্যযন্ত্ৰীসকল, তেওঁলোকৰ যিটো পৰিকল্পনা, সেয়া আচলতে সঁচাকৈ প্ৰশংসনীয়। আৰু ৰাজাদা আছে, মই ৰাজাদা চলাইছোঁ, সকলোৱে ৰাজাদাকটো নকলেও চিনি পোৱাৰ দৰে হৈ গৈছে। ৰাজাদা, এই পৰিকল্পনাটো জুবিন গাৰ্গৰ যিসমূহ সৃষ্টিৰাজি আৰু সৃষ্টিৰাজিসমূহ ধৰি ৰখাৰ এটা প্ৰচেষ্টা আপোনালোকে হাতত লৈছে, যন্ত্ৰ, কি ক'ব বিচাৰে? হয়, আচলতে জুবিন গাৰ্গৰ সৃষ্টি যুগ যুগ ধৰি জীয়াই থাকিব, প্ৰজন্মই প্ৰজন্মই আগবঢ়াই লৈ যাব। আমাৰ আচলতে মূল উদ্দেশ্য হৈছে আমি ভাগ ভাগ নোহোৱাটোহে। আমি একদম ফেমিলিৰ নিচিনাকৈ আজি আমি 22-23 বছৰ একেলগে আছোঁ, এনেকুৱা এটা দিন নাই য'ত আমি কোনোবা এখন ফাংচনত নাই। গতিকে গোটেইখিনি একেলগত থকাৰ প্ৰয়াস, যিহেতু জুবিন গাৰ্গেই নাই, জুবিন গাৰ্গৰ গান গাবলৈ, সেইকাৰণে আমি কেইজনমান কণ্ঠশিল্পীৰ দ্বাৰা মানে জুবিন গাৰ্গৰ গানখিনি পাৰফৰ্ম কৰাৰ কথা ভাবিছোঁ, আমি বেলেগ বেলেগ নহৈ পেলাই। গতিকে জুবিন গাৰ্গৰ কৰ্মৰাজিক আমি নতুনকৈ হেৰি কৰি দিব খোজা নাই। জুবিন গাৰ্গৰ গান, জুবিন গাৰ্গৰ কথা, সুৰ, জুবিন গাৰ্গৰ কথা মানুহৰ শিৰাই শিৰাই সোমাই আছে। অসমত হয়তো এতিয়া বিচাৰি দিলে প্ৰায় 10 লাখমান জুবিন গাৰ্গৰ নিচিনা একেকুৱা ছিংগাৰ ওলাই যাব। কিন্তু আমি একেলগে থাকি জুবিন গাৰ্গৰ গানখিনিক আগবঢ়াই লৈ যাবহে খুজিছোঁ আচলতে, যাতে আমাৰ মানে অনুষ্ঠানত জুবিন গাৰ্গৰ গানহে থাকিব, বেলেগ কোনো গানে হেৰি নহ'ব। আমাৰ ৰূপম ভূঞাৰ লগত ইতিমধ্যে কথা হৈছে, ৰূপম ভূঞাই আমাক কথা দিছে, আৰু আমি বেলেগ বেলেগ কাম কৰাৰ চেষ্টা কৰিম। জুবিন গাৰ্গৰ যিখিনি কৰ্মৰাজি, সেইখিনি আচলতে গৱেষণাৰ বৰ প্ৰয়োজন আছে। কি ইমান ডাঙৰ ছায়েন্স সোমাই আছে জুবিন গাৰ্গৰ গোটেই ছিষ্টেমটোত, মানে ইমান মানুহে ভাল পোৱা, মানুহক মানে আজিও মানুহে দুখত আছে আচলতে। গতিকে সেই ছায়েন্সটো কেনেকুৱা ধৰণৰ, কেনেকৈ জুবিন গাৰ্গে ইমান ছাকচেছ পালে, ইমান চোকা মূৰ লৈ জুবিন গাৰ্গে বিভিন্ন ভাষাৰ কেনেকৈ গীত গালে, জুবিন গাৰ্গৰ প্ৰনাউন্সিয়েশ্যন, জুবিন গাৰ্গৰ থ্ৰয়িং, সেইবিলাক লৈ যদি আমি কৰ্মশালা কৰিব পাৰোঁ, তেতিয়া আচলতে বহুত কামত আহিব। গতিকে আমি যন্ত্ৰৰ ফালৰ পৰা সেইবিলাকো চেষ্টা কৰিম। মুঠতে জুবিন গাৰ্গৰ কৰ্মৰাজিৰ ওপৰতে যন্ত্ৰ। আকৌ আহিম মই আপোনাৰ ওচৰলৈ, মই প্ৰাৰ্থনা চলাইছোঁ। এই যন্ত্ৰ যিটো নাম ইতিমধ্যে, যিটো মিউজিকেল বেণ্ড যন্ত্ৰ, এই যন্ত্ৰৰ নামটো কিয় ৰখা হ'ল? যন্ত্ৰ তাৰমানে একচুৱেলি আমাৰ মিউজিচিয়ানবোৰ যিটো হয়, আমি সদায় একচুৱেলি এটা মেচিনৰ নিচিনাই। মই সদায় আমাৰ মিউজিচিয়ান হওক বা এনি এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰী, আমাৰ যিমানখিনি মানুহ আছে, আমাৰ লাইফটো সদায় এটা মেচিনৰ নিচিনা চলি থাকে। আমাৰ কোনো ৰেষ্ট নাই, আমাৰ কোনো খোৱা সময় নাই, খোৱা সময় নাই, আমাৰ দুখ কৰা সময় নাই, আমি সুখ কৰা সময় নাই। চ' সেইটো আমাৰ লগত বিৰাট ৰিলেটেড হৈ থাকে ৱৰ্ডটো। আৰু প্লাছ যন্ত্ৰ এটা ইমান ডাঙৰ এটা জুবিনৰ এলবাম, এটা গান এটা আছিল। চ' দুইটা মিলি পেলাই এটা আমি চবেই ডিছকাছ কৰিলোঁ যে ৱাই নট আমাৰ নিজৰ লাইফটো হৈ পেলাই যন্ত্ৰই হওঁ। চ' সেনেকৈ যন্ত্ৰ হ'ল। কিন্তু মানে এই যন্ত্ৰটো হওঁতে কিন্তু আমাৰ টাইম লাগিল। টাইম এইকাৰণে লাগিল কি, গোটেইকেইজন ইমান আৱেগিক হৈ আছিলোঁ, আমি মানে ভাবা নাছিলোঁ যে আমি পাৰিম নোৱাৰিম যদিও কথা। কিন্তু আমাৰ ছিনিয়ৰ মিউজিচিয়ানছ হওক, বম্বেৰ মিউজিচিয়ানছ হওক বা ইয়াৰে হওক, আমাক বহুত দিনৰ পৰা বা আমাৰ অনুৰাগীবোৰ, আমাৰো যিমানখিনি ফেন্স আছে বা জুবিনৰ ফেন্স আছে, আমাক সদায় কৈ আছিল তাৰমানে যে পাহৰদা আপোনালোকে এৰি দিলে নহ'ব।
চ' আপোনালোকে জুবিনদাৰ এই গানখিনি ৰাখিব লাগিব, জীয়াই থ'ব লাগিব। আৰু আমাৰ এটা সদায় মেইন আছিল যে আমি গোটেইকেইজনে কৈছে কৰিলে একেলগে কৰিম, নকৰোঁ। তাৰমানে আমি ইমান ক্ল'জ হৈ গ'লোঁ ফেমিলিটো, যদিও চবে বেলেগ বেলেগ কাম কৰে, কিন্তু জুবিন বুলি ক'লে আমি এক হৈ থাকোঁ। তাৰমানে সেইটোৱে। চ' লাষ্টত আমি ডিচাইড কৰিলোঁ যে য়েছ, ৱাই নট। দেখিলোঁ যে এইটো আমাৰ ডিউটি, একচুৱেলি আমাৰ কৰ্তব্য, যে আমি কৰিব লাগিব ইমান দিন জুবিনৰ থকা, বা আমি যিমানখিনি এক্সপিৰিয়েঞ্চ জুবিনৰ পৰা শিকিলোঁ, যে জুবিনৰ গানখিনি আমি কেনেকৈ জীয়াই ৰাখোঁ বা কেনেকৈ চৰ্চাত ৰাখোঁ, যেনেকৈ পাৰোঁ। এইটো কেতিয়াও নকওঁ যে জুবিন গাৰ্গ যিহেতু আমাৰ কেপ্টেইনে নাই, চ' সেই কেপ্টেইনৰ পজিশ্যনটো কোনো ল'ব নোৱাৰে। ডেটছ মানে এটা ভাবিব নোৱাৰা কথা এটা। বাট এটলিষ্ট জুবিনে যিখিনি দি থৈ গৈছে ৰাইজক, সেইখিনি আমি ধুনীয়াকৈ যদি এটা প্ৰেজেণ্টেবল ৱেটো যদি আমি প্ৰেজেণ্ট কৰি দিব পাৰোঁ, আমি ভাবোঁ সেইটোৱে আমাৰ কাৰণে ছাকচেছ হ'ব। সেইটোৱে জুবিনে ভাল পাব আমাক, আৰু জুবিনে গাইড কৰি থাকিব। আমি জানো হি ইজ অলৱেজ কিপ ব্লেছিং আছ। আৰু সেইকাৰণে আমি এনেকৈ আহিলোঁ ওলাই। এতিয়া আমি এইটোৱে ভাবিছোঁ যে আমি এতিয়া চাওক, আমাৰ যেনেকৈ ক'লোঁ, যেনেকৈ ৰূপম ভূঞা আছে এতিয়া, যিহেতু আমাৰ লগত থাকিব, আৰু ৰূপম ভূঞা যিটো নৰ্থ ইষ্ট ব্ৰিজ এটা খুব ফেমাছ ব্ৰিজ আছে, সেই একে ব্ৰিজৰ মেম্বাৰ দুজন ইয়াতে আছে, প্ৰিয়াংকু আৰু ঋষভ, একেলগে আজি ইমান বছৰ ৰূপম ভূঞাৰ লগত বজাই আছে। কিন্তু ৰূপমৰ লগত আমি ৰূপম ভূঞাক আমি ফিচাৰে কৰিম, আৰু যিহেতু ৰূপমে আমাৰ ইয়েছো কৈছে, প্লাছ আমাৰ দুগৰাকী এতিয়া বৰ্তমান আমাৰ দুগৰাকী ছিংগাৰ আমি অলৰেডি আমাৰ বেণ্ডত আহি গ'ল। চ' এজন মেল, এজন ফিমেল, কিন্তু তেওঁলোকক আমি ডিছক্ল'জ নকৰোঁ। তেওঁলোক বহুত সৰু হৈ আছে বা নতুন হৈ আছে, তেওঁলোকে এইটো প্ৰেছাৰ ল'ব নোৱাৰিব এতিয়া, কাৰণ তেওঁলোকে অলৰেডি প্ৰেছাৰ পাইছে। আমি কওঁতে তেওঁলোকে নাৰ্ভাছেই হৈছে, আমি পাৰিম নাই। কিন্তু মই তেওঁলোকক এটা কথা কৈছোঁ যে, বা ৰাইজক এটা কথা কওঁ যে, জুবিনৰ ভইচটো কেতিয়াও নাভাবিব যে জুবিনদাৰ নিচিনা গাইছে নেকি। ডোণ্ট এভাৰ থিংক কি জুবিনদাৰ নিচিনা গাব পৰা নাই, সেইটো নহয়। তাৰমানে জুবিনদা এটাই, আৰু সেইটো গাব নোৱাৰে। যে জুবিনৰ গানখিনি জাষ্টিফাই কৰিব পাৰিছোঁ নাই। চ' আমাৰ মেইন এইম এইটো, আৰু জুবিনৰ গানখিনি চৰ্চা কৰি আমি যিমান ৰাইজৰ ওচৰত যাব পাৰোঁ, আমাক খালি ৰাইজৰ আশীৰ্বাদ আৰু মৰম লাগে। আৰু আমি ভাবোঁ আমি যিমান দিন জীয়াই থকালৈকে আমি জুবিনৰ এই চৰ্চাটো সদায় জীয়াই ৰাখিম। এই বেণ্ডটোত কিমানজন থাকিব, আপোনালোকৰ সদস্য কিমানজন? আমিতো 7জনটো আছোৱেই। আমাৰ খালি আজি হেৰি অহা নাই, দিগন্ত শৰ্মা আহি পোৱা নাই। দিগন্ত কিবা বেলেগ এটা শ্ব'ত চাউণ্ড কৰিব গৈছে। আমি সেইকাৰণে 7জনটো আমাৰ আছোৱেই, যি পাৰ্মানেণ্ট 7জন থাকিব। তাৰপিছত আমাৰ ৰূপমক ধৰি 3জন ছিংগাৰ, 8-9-10জন হ'ল, আৰু এজন আমি পাৰ্কাচনিষ্ট ল'ম বুলি ভাবি আছোঁ। চ' 11জন মেক্স, 10 বা 11জন মেক্স। চ' এই 11জনে, আগতেও আমাৰ এনেকৈ 10 বা 11 আছিলে, 11জনে মেক্সিমাম থাকিব। দীৰ্ঘ সময় জুবিন গাৰ্গৰ লগত কাম কৰিছে, বহু সময় প্ৰতিখন মঞ্চতে আপোনাক প্ৰায় দেখা গৈছিলে। কিন্তু সেই জুবিন গাৰ্গৰ যিবোৰ ভাৱলেখ বা অংগী ভংগী, জুবিন গাৰ্গৰ গান গোৱাৰ ষ্টাইল, তেনেকুৱা ধৰণৰ আপোনালোকে এই দুগৰাকী যি ছিংগাৰ টিমতে কণ্ঠশিল্পী ল'ব, তেওঁলোকক সেই ভাৱ-ভংগীবোৰ শিকোৱা হ'বনে? সেইটো একেবাৰে ইম্পচিবল কথা এটা। মই সেইকাৰণে বাৰে বাৰে কৈছোঁ, জুবিন গাৰ্গ এটাই, আৰু এইটো আৰু আমি জীয়াই থকালৈকে তো ছেকেণ্ড জুবিন গাৰ্গ দেখা নাপাম। আৰু সেইটো চাওক, সেইটো ইউনিক আছিল। জুবিন ৱাজ ছামথিং ইউনিক, ইউ কেন ইভেন কম্পেয়াৰ, ইউ কেন ইভেন টক। তেওঁৰ কথা ক'লে চেছ নহয়, মই কৈছোঁ ন। চ' সেইটো নালাগে। মই সেইকাৰণে বাৰে বাৰে কৈছোঁ, জুবিনৰ গানখিনি যদি আমি জাষ্টিফাই কৰি ধুনীয়াকৈ যদি প্ৰেজেণ্ট কৰি দিব পাৰোঁ, মই ভাবোঁ আমি ছিংগাৰকেইজনক সেইটোৱে কৈছোঁ যে তোমালোকে ধুনীয়াকৈ গাবা, প্ৰেছাৰ নল'বা, জুবিনৰ গানখিনি জাষ্টিফাই কৰিব লাগিব, সেইটোৱে। নিশ্চিতভাৱে সঞ্জন দা, মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা ধৰণৰ আচলতে এই যিটো পৰিকল্পনাক লৈ কেনেকুৱা ধৰণৰ মনত ভাৱ আহি আছে বৰ্তমান যন্ত্ৰক লৈ? যথেষ্ট প্ৰত্যাহ্বানৰ কথা আহি পৰিছে। প্ৰথম কথাটো হ'ল আমি গোটেইকেইটা একেলগে থকাটো, একেলগে থাকি বেলেগ বেলেগকৈ নাথাকি, যিহেতু আমি ইমান দিনে একেলগে আছোঁ, আৰু তহঁতে ফেমিলি দে, এইটো জুবিন দাই কোৱা কথা। আমি বেণ্ড নহয় দে, কেতিয়াও আমি সদায় ফেমিলি, উই আৰ লাইক ফেমিলি। ত' এই বস্তুটো ৰাখি পেলাই আমি জুবিনদাৰ গানখিনি কিমান ভালদৰে প্ৰেজেঞ্চ কৰিব পাৰোঁ। বাকী জুবিনদাটো আৰু জুবিন দাই এজনেই হয়, কিং। ত' সেইখিনি আমি কিমান দৰে ৰাখিব পাৰোঁ, কিমান দৰে প্ৰেজেঞ্চ কৰিব পাৰোঁ, কিমান দৰে পাৰফৰ্ম কৰিব পাৰোঁ, সেইটো আমাৰ উদ্দেশ্য। আমি একেলগে মিলি পেলাই, একেলগে থাকি ভাগ নহৈ পেলাই, সেইটো কথা। নিশ্চিত, যেতিয়া যন্ত্ৰই পাৰফৰ্ম কৰিব, তাত কিন্তু ৰাইজৰ দৃষ্টি খুব এটা মানে তীক্ষ্ণ দৃষ্টিৰে থাকিব, কাৰণ জুবিন গাৰ্গৰ প্ৰতিটো বস্তু ৰাইজে এটা বেলেগ ধৰণে লৈছে। আৰু যিহেতু লৈছেই, জুবিন গাৰ্গৰ গান গোৱাত বা সেই সময়ত যিবোৰ জুবিন গাৰ্গে যি ধৰণে ভাৱ-ভংগীমাৰে গীতবোৰ গাইছিলে, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি কিছু বিসংগতি থাকে, যথেষ্ট সমালোচনাৰ সন্মুখীন হোৱাৰো এটা সম্ভাৱনা থাকিব। তেনেহ'লে যথেষ্ট প্ৰত্যাহ্বান থাকিব। প্ৰত্যাহ্বান থাকিব, কিন্তু কথাটো হ'ল ভাল গাব লাগিব, ভাল হ'ব লাগিব, গোটেই বস্তুটোৱে ভাল হ'ব লাগিব। আৰু জুবিনদাৰ সেই বস্তুটো আমি কেতিয়াও জনমত আৰু নাপায়। আৰু এজনে বস্তু, এজনে মানুহ, এজনে ভগৱান সদৃশ মানুহ, ঈশ্বৰ পুত্ৰ বুলি কয়। আমি সেনেকৈয়ে দেখিলোঁ। গোটেই সৃষ্টিৰ আজি অকল্পনীয়, কাৰ লগত তুলনা নহয়। একচুৱেলি তেওঁৰ লগত মানে কম্পেয়াৰ কৰাটো ভুল হ'ব। তাৰমানে জুবিনৰ নিচিনা হোৱা নাইতো, সেইটোৱে এটা মানে ডাঙৰ ভুল প্ৰশ্ন হ'ব। চ' সেইকাৰণে মই বাৰে বাৰে কৈছোঁ, আমি কিমানখিনিলৈকে কিমান ধুনীয়াকৈ আমি প্ৰেজেণ্ট কৰিব পাৰিম গানখিনি জুবিনৰ। আৰু এটা বস্তু কিন্তু মই গেৰাণ্টি দিব পাৰোঁ, মিউজিকেলি
অসমৰ ৰাইজে কিন্তু ডেফিনেটলি উইল গেট এ ভেৰি গুড আউটপুট। সেইটো এজ এ মিউজিচিয়ান, এজ এ বেণ্ড, এই মানুহখিনিৰ ওপৰত যিমানখিনি কনফিডেণ্ট আছে, মই সেইটো আজি ইয়াতে মই গেৰাণ্টি দিব পাৰোঁ, এজ এ মিউজিকেল বেণ্ড ইউ উইল ডেফিনেটলি গেট এ বেং, সেইটো ফৰ চিয়'ৰ। ঋষভ দা আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহোঁ। যথেষ্ট সময় লগ পাইছিলে জুবিন গাৰ্গক, আৰু সেই সময় আৰু এই সময় যথেষ্ট পাৰ্থক্যও আছে। এতিয়া কেনেধৰণৰ মনত কেনেকুৱা ধৰণৰ ভাৱ আহি আছে যে যন্ত্ৰৰ থ্ৰুৱেদি জুবিন গাৰ্গৰ সৃষ্টিৰাজি এটা ধৰি ৰখা, বা সেই সৃষ্টিৰাজিসমূহৰ মাজত ৰাইজক আকৌ জুবিন গাৰ্গক এটা জুবিন গাৰ্গ নোহোৱাৰ যিটো অনুভৱ, সেই অনুভৱটো নিদিয়াৰ এটা পৰিকল্পনা, কেনেকুৱা ধৰণৰ মনত অনুভৱ হৈ আছে আপোনাৰ? আমি নিজে এতিয়া প্লেনিং কৰি আছোঁ, কি হ'ব কি নহ'ব আমিও ভাবি আছোঁ, আমিও ভালকৈ গোটেইখিনি মানে এছেম্বল কৰি আছোঁ। চ' আৰু সেইটো টাইমত এটা মোৰ মনত আছে যে বৌয়ে এবাৰ কৈছিলে আমাৰ ফেমিলিটো কি হ'ব এতিয়া, ভাঙি যাব নেকি? চ' আমাৰ ফেমিলিটো ভাঙি যাব নিদিবা কিন্তু দেই তোমালোকে, সেনেকৈ কৈছিলে। চ' আমি সেইখিনি মনত ৰাখি পেলাই এইটো আমি যিহেতু সদায় ইমান বছৰে একেলগে কাম কৰি আছোঁ, চ' একেলগে কাম কৰি জুবিন গাৰ্গৰ লেগেচিটোৱে আমি আগবঢ়াওঁ বুলি ভাবিছোঁ আৰু। নিশ্চয় ন্যায়িক প্ৰক্ৰিয়াটো বেলেগ কথা, ন্যায়িকভাৱে সেইটো ন্যায় আদালতৰ মজিয়াত চলি থাকিব ন্যায় প্ৰসংগ। গৰিমা গাৰ্গেও কৈছিলে যে জুবিনৰ যিবোৰ সৃষ্টিৰাজি আছিল সেইখিনি আমি কেনেকৈ ধৰি ৰাখিম, কেনেকৈ লৈ যাম, এইখিনিহে এতিয়া চিন্তা কৰাৰ সময় বুলি গৰিমা গাৰ্গে কৈছিলে, পত্নী গৰিমা গাৰ্গে কোৱা কথাখিনি। আৰু আপোনালোকে এতিয়া এটা লৈ যোৱাৰ চেষ্টা, যিটো পৰিকল্পনা যন্ত্ৰ, আৰু যন্ত্ৰৰ থ্ৰুৱেদি লৈ যাব, ৰাইজে কেনেকৈ আদৰি লোৱাটো বিচাৰে? আমিতো আমাৰ কামখিনি কৰি যাম, ভাবোঁ ৰাইজে আদৰি ল'ব বুলি ভাবিছোঁ, কিয় জুবিন গাৰ্গটো আৰু দ্বিতীয়জন নোলায়। চ' আৰু এই ছিংগাৰ্ছখিনিক যাতে কম্পেয়াৰ নকৰে জুবিন গাৰ্গৰ লগত, সেইটো কৰাটো ভুলেই হ'ব মোৰ মতে। নিশ্চয় প্ৰিয়াংকুদা, মই আপোনাৰ ওচৰলৈ অকণমান আহোঁ। যিহেতু যেতিয়া যন্ত্ৰ নামটো যেতিয়া ছ'চিয়েল মিডিয়াত ওলাইছিলে, সামাজিক মাধ্যমত দিয়া হৈছিলে, বাতৰিটো ইতিমধ্যে প্ৰকাশ পালে যে জুবিন গাৰ্গৰ যিসকল বাদ্যযন্ত্ৰী আছিলে, সংগী আছিলে, তেওঁলোকে এটা জুবিন গাৰ্গৰ যিবোৰ সৃষ্টিৰাজি এইখিনি ধৰি ৰখাৰ বাবে এটা নতুন ব্ৰেণ্ড মুকলি কৰিবলৈ গৈ আছে, যিটো যন্ত্ৰ। সেই প্ৰশংসা বা যদি আপুনি দেখিছে যে কেনেধৰণে ৰাইজে আঁকোৱালি লৈছে বৰ্তমান, একদম বিৰাট ধুনীয়াকৈ আমাক মৰম দি পেলাই আঁকোৱালি লৈছে, ইমানখিনি শ্বেয়াৰ হৈছে, ভাইৰেল বনাই দিছে আমাক। সেইটো আমি একচুৱেলি পটককৈ ভবাও নাছিলোঁ যে আমাক ইমানখিনি পটককৈ মৰম দি দিব আৰু ইমান উৎসাহ দিব। চ' তাৰ কাৰণে আমি বিৰাট আগ্ৰহী, আৰু আমি এতিয়া আমাৰ দায়িত্বটো বহুত বেছি বাঢ়ি গৈছে। প্ৰডাকশ্যন লেভেলটো আৰু ওপৰত কৰিব লাগিব, আৰু মানে নিজৰ দায়িত্বটো বহুত বেছি বাঢ়ি গৈছে এতিয়া, কাৰণ পাৰফৰ্মেঞ্চ বেষ্ট অফ দ্য বেষ্ট হ'বই লাগিব, প্ৰ' লেভেল হ'ব লাগিব। চ' তাৰে কাৰণে এতিয়া এক্সাইটেড হৈ আছোঁ। আৰু দীপকে যে মই আপোনাৰ পৰাও জানো, যিহেতু যন্ত্ৰ কথাটো এতিয়া সকলোৱে চৰ্চা মুখে মুখে হৈছে যে জুবিন গাৰ্গৰ যিবোৰ সৃষ্টিৰাজি এইখিনি ধৰি ৰখাৰ পৰিকল্পনাটো যিটো কৰিছে, এটা খুব ভাল পদক্ষেপ বুলি সকলোৱে প্ৰশংসা কৰি আছে। কিন্তু এই মুহূৰ্তত আচলতে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। সেইটো ডেফিনেটলি আহিব, প্ৰত্যাহ্বানৰ এটা সময় আহিব, কিন্তু তথাপিও আমি আশাবাদী। আমি যন্ত্ৰ বেণ্ডটোৱে আমি জুবিনদাৰ গীতসমূহ, তেওঁৰ সৃষ্টিৰাজিসমূহ আমি ভালদৰে উপস্থাপন যাতে কৰিব পাৰোঁ। আমাৰ সেইটো এটা অলৰেডি প্ৰিয়াংকু বা বাকীকেইজনে কৈছে, এটা চেলেঞ্জিং এটা বিষয় আহিছে আচলতে। গতিকে আমি আশাবাদী যাতে খুব সুন্দৰভাৱে আমি তেওঁৰ গীতসমূহ আমি যাতে উপস্থাপন কৰিব পাৰোঁ, আৰু ৰাইজে যাতে আমাক আশীৰ্বাদ দিয়ে। এই যন্ত্ৰ নামটোৰেদি কেতিয়া আপোনালোকৰ মনলৈ আহিলে যন্ত্ৰ বেণ্ডটোৰ কথা, আৰু কেনেধৰণে আলোচনা হৈছিল? মনলৈ আচলতে এইটো আমাৰ সকলোৰে ডিছকাশ্যনৰ মাজত আহিলে যে কি নামেৰে আমি, যিহেতু আমাৰ মেইন ঘাই খুঁটাজনেই নাই আচলতে, মানে মেইন আমাৰ খুঁটাজন নাই, কিন্তু আমি তথাপিও আমি সংগীত কৰি আগবাঢ়ি যাব লাগিব। গতিকে আমি কেনেকৈ ধৰণে কি মানে কেনেকৈ আগবাঢ়িম, এতিয়া আমি চবেই ডিচাইড কৰিলোঁ যে আমি বেলেগ বেলেগকৈ নাথাকোঁ, আমি একেলগে থকাৰ এটা পৰিকল্পনা। অলৰেডি আমি ইমান বছৰ আছোঁৱেই, আৰু জুবিন দাই সদায় আমাক পৰিয়ালৰ সদস্য নিচিনা মানে মৰম কৰিছিলে, ট্ৰিট কৰিছিলে, তেনেকৈ আমি আছিলোঁ। গতিকে আমি সকলোৱে মানে আলোচনা কৰি যন্ত্ৰ, পাৰ্থদাই অলৰেডি কৈছে আমি কি কয়, আমি মেচিনৰ নিচিনা, আমি যিহেতু আমি দিন নাই ৰাতি নাই, আমি ইমান বছৰ জাৰ্ণি কৰি কৰি বহুত বিভিন্ন ঠাইত অনুষ্ঠান কৰিছোঁ। গতিকে সেই হিচাপে আহিলে নামটো যন্ত্ৰ। নিশ্চিতভাৱে চাওক, খুব কম দিনৰ ভিতৰত ৰাইজৰ মাজলৈ আহিব। কিমান দিন লাগিব এনেই যে ৰাইজৰ মাজলৈ যোৱাৰ এটা পৰিকল্পনা? লাগিব, আমাৰ অলপ সময় লাগিব। আমি কাৰণ আমাৰ এতিয়া বাকীখিনি আমি প্ৰডাকশ্যনৰ কামখিনি চাব লাগিব, আমি প্ৰিপেয়াৰ হ'ব লাগিব, আমি প্ৰেক্টিচৰ ৰিহাৰ্চেলৰ কথা আছে। গতিকে লাগিব 1 মাহ 2 মাহ সময় লাগিব আমাক। তথাপিও 26ত আৰম্ভ হ'ব, মুঠতে 26ত আৰম্ভ হ'ব। হয় হয় হয়, নতুন বছৰৰ পৰা আমি আশা কৰিছোঁ। গতিকে আমি চাওঁ এতিয়া বাকীখিনি কেনেকৈ আগবাঢ়িব পাৰোঁ আমি।
চাওক প্ৰতিটো মুহূৰ্তত জুবিন গাৰ্গৰ ছাঁটোৰে আছিল এইসকল বাদ্যযন্ত্ৰী আৰু সংগীসকল ইতিমধ্যে যেনেধৰণে জুবিন গাৰ্গৰ ছাঁটোৰে আছিলে আৰু তেওঁলোকে জুবিন গাৰ্গে যিধৰণে পৰিয়ালটোক ধৰি ৰখাৰ চেষ্টা কৰিছিল আৰু সেই পৰিয়ালটো ভাগি যাব যাতে নিদিয়ে সকলোৱে এক হৈ থাকিব আৰু জুবিন গাৰ্গৰ যিসমূহ সৃষ্টিৰাজি আছিল সেই সৃষ্টিৰাজিসমূহ তেওঁলোকে ধৰি ৰাখিবৰ চেষ্টা আৰু এনেদৰেই এতিয়া যন্ত্ৰ আত্মপ্ৰকাশ পাব প্ৰায় নতুন বছৰ জানুৱাৰী মাহতেই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221